নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন আশা কৰোঁ সকলোৱে ভালেই আছে লগতে নিজৰ নিজৰ কামখিনি কৰি আছে চাহক আমি নতুনকৈ আৰম্ভ কৰিম আজিৰ এইটো ভিডিঅ'ত আমি শিকিম ক্লাছ 1ৰ গণিত বিষয়ৰ 10 নম্বৰ অধ্যায় বা পাৰ্ট নাম্বাৰ 10 বা চেপ্টাৰ 10 এতিয়া চেপ্টাৰ 10ত কি কৈছে যে সংখ্যাৰ ধাৰণা 21ৰ পৰা 99 লৈকে সংখ্যাৰ ধাৰণা কিমান 21ৰ পৰা 99 লৈকে এতিয়া চোৱা আমি প্ৰথমে লগে ভাগে গাই লওঁ 21 আহে 20ৰ পিছত 1 যোগ হৈ 22 বোলে 2 মিলি হওঁ মই মানে 21 আহে কি 20ৰ পিছত 1 যোগ হোৱাৰ পিছত মানে 20ৰ লগত যদি 1 যোগ হয় তেতিয়াহ'লে কিমান আহিব 21 22 বোলে 2 22 কি হয় যে 2 দুটা 10 তাৰ পিছত আকৌ 2 হ'লে 22 হ'ব 2 3 মিলি 23 হয় 23 কথাটো জানি লোৱা 24 হ'ল 2 4 সঁচানে মিছা কোৱা 25 মানে 2 5 ভাল কৰি বুজা 2 6 মিলি হয় 26 কথা কাণ পাতি শুনা 27 মানে 2 7 নিজে গণি চোৱা 2 8 মিলি হয় 28 হয় নে নহয় কোৱা 29 মানে 2 9 জানি বুজি লোৱা 3 হয় 30 কথাটো ভাবি চোৱা তাৰমানে আমি চাবলৈ গ'লে আমাৰ 20ৰ পিছত কি আহিব এনেকৈ আহিব 21 22 23 24 25 26 27 28 29 30 তাৰমানে প্ৰথমে এনেকৈ ক'ব পাৰা 2 2 2 2 2 2 এনেকৈ লিখিলা ইয়াতে কি আহিব 1 2 3 4 5 6 7 এনেকৈ আহি তাৰপিছত কিমান আহিব 28 29 তাৰপিছত কিমান আহিব 30 এতিয়া চোৱা 21ৰ পৰা 40 লৈকে এটুক 21ৰ বানানটো এনেকৈ আহিব 21 22ৰ বানানটো এনেকৈ আহিব 22 তাৰপিছত 23ৰ বানানটো এনেকৈ আহিব সো ইয়াতে আমি চাবলৈ গ'লে ইয়াতে কি আছে 10টা আৰু এটা তাৰমানে 21টা ওকে ইয়াতে মানে কি আছে এই গোটেইখিনি আছে আৰু ইয়াৰ লগতে এটা আছে ইয়াতে কি আছে এই গোটেইখিনি আছে তাৰ লগতে ইয়াৰ পৰা এটা আছে দুটা আছে তাৰমানে 22 হৈ গ'ল ইয়াৰ পৰা এই গোটেইখিনি আছে ইয়াৰ পৰা কেইটা আহিল তিনিটা আহিল তাৰমানে 23 হৈ গ'ল এনেকৈ ইয়াতে কেইটা আহিব এই দুটাৰ পিছত চাৰিটা আহিব তেতিয়াহ'লে এই গোটেইখিনি আহিব 24 হৈ যাব ইয়াৰ পৰা এই গোটেইখিনি আহিল ইয়াৰ পৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা আহিল তাৰমানে কিমান হ'ব 25 ইয়াৰ পৰা এই গোটেইখিনি আহিল এই পাঁচটা লগতে এইটো আহিল 26 হৈ গ'ল ইয়াৰ পৰা এই গোটেইখিনি আহিল এই পাঁচটা আৰু দুটা সাতটা আহিল 27 হৈ গ'ল ইয়াৰ পৰা এই গোটেইখিনি আহিব 10টা 20টা আৰু ইয়াতে কেইটা আহিব 8টা হৈ গ'ল 28 আৰু ইয়াৰ পৰা এই গোটেইখিনি আহিব লগতে কি আহিব ইয়াৰ পৰা এই 9টা আহিব 29 আৰু ইয়াতে গোটেইখিনি আহিব তেতিয়া হ'ব 30 তাৰপিছত কিমান আহিব 31 32 33 34 35 36 37 38 39 40 পালোঁ এতিয়া চোৱা 31ৰ পিছত কি আহিব ইয়াতে 3 2 32 33 আহিল 3 4 3 5 3 6 3 7 3 8 3 9 এতিয়া চোৱা 21ৰ পৰা 30 লৈকে লিখোঁ আহা তেতিয়াহ'লে ইয়াতে 30 এতিয়া চোৱা ইয়াতে লিখা 21 2 2 তাৰপিছত কিমান আহিব 2 3 তাৰপিছত কিমান আহিব 2 আৰু 4 2 আৰু 5 2 আৰু 6 2 আৰু 7 2 আৰু 8 2 আৰু 9 3 আৰু 0 ইয়াতে চোৱা কি আছে 21 ইয়াতে কিমান আহিব 22 তাৰপিছত কিমান আহিব 23 ইয়াতে আহিব 24 25 26 27 28 29 তোমালোকে এনেকৈ প্ৰেক্টিছ কৰিবা তোমালোকে লিখিবা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ পাবা আৰু ভাল নম্বৰ পালে ঘৰৰ পৰা চবে মৰম কৰিব ওকে তোমালোকে এইবোৰ লিখি থাকিবা হা এইবোৰ লিখিবা যে 27 আৰু 28 29 আৰু যিমানে লিখিবা সিমানে হাতৰ আখৰ ভাল হ'ব সিমানে ভাল লাগিব এতিয়া চোৱা কি কৈছে বিপৰীত ক্ৰমে লিখা উল্টাকৈ লিখিব লাগিব 28 তাৰ আগতে কিমান আহিব 27 তাৰ আগতে কিমান আহিব 26 তাৰ আগতে কিমান আছিল 25 তাৰ আগতে কিমান আছিল 24 তাৰ আগতে কিমান আছিল 23 তাৰ আগতে কিমান আছিল 22 এনেকৈ এইখিনি তুমি লিখি দিবা এতিয়া 31ৰ পৰা 40 লৈকে ইয়াতে লিখিবা ইয়াতে কি কৈছে আকৌ লিখিব দিছে এই গোটেইখিনিত লিখিবা এবাৰ কি কৈছে বিপৰীতভাৱে উল্টাকৈ তেতিয়াহ'লে ইয়াতে কিমান আহিব 3 আৰু 8 3 আৰু 7 3 আৰু 6 3 আৰু 5 3 আৰু 4 3 আৰু 3 3 আৰু 2 হৈ গ'ল এতিয়া চোৱা নেক্সট কি আছে আমাক ইয়াতে কি কৈছে সৰস্বতী পূজাৰ বাবে সকলোৱে বিদ্যালয়খন ফুলৰ মালাৰে সজাবলৈ লৈছে
আহাচোন মালাবোৰ কেনেকৈ গাঁঠিছে চাওঁ আহা ছোৱালীজনীৰ হাতত দেখুওৱাৰ দৰে নহয়নে আমি এনেকৈ সাজো না নাই ইয়াতে চোৱা কি আছে এতিয়া কৈছে যে হাতত থকা এডাল মালাত কেইটা ফুল আছে গণনা কৰোঁ আহা কেইটা ফুল আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা 15টা আছে 15টা কি আছে হয় না নাই এইটো চোৱাচোন কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হাতত থকা মালা দুডালত মুঠ কিমান ফুল আছে তেতিয়াহ'লে 15 আৰু কিমান আহিব 15 তেতিয়া 15 যোগ কৰিলে কিমান আহিব 30টা তোমালোকে বাৰু কি উৎসৱত ঘৰখন এনেকৈ সজোৱা তোমালোকে লিখি দিবা সৰস্বতী পূজা দীপাৱলী বা বিহু ছবিখনত থকা ছোৱালীজনীৰ হাতত মুঠ কেইডাল মালা আছে কেইডাল দুডাল ওকে এতিয়া চোৱা গণনা কৰোঁ কিমান আছে চাওঁ আহা 41 ইয়াতে কেইটা আছে 10 20 30 40 ইয়াতে এটা বেছি আছে 41 42 43 44 45 46 47 48 49 50 ওকে তাৰপিছত আমি চাম এবাৰ কি আছে 51 52 53 54 এতে কিমান আছে 55 তাৰপিছত কিমান আহিব 56 57 58 59 এতে কিমান হ'ল 60 মানে 60 তো ইয়াতে কি আছে সংখ্যাৰ লগত মিলাব দিছে এতে কি আছে 51 এতে কিমান আছে 22 এতে কিমান আছে 60 বা 60 এতে কিমান আছে 17 এতে কিমান আছে 28 এতিয়া সো ইয়াতে কিমান আছে 54 এতে কিমান আছে 58 এতে কিমান আছে 21 এতে কিমান আছে 27 এতে কিমান আছে 59 মিলাই দিবা তোমালোকে কেনেকৈ এতিয়া সো কি আছে সংখ্যাৰ নামবোৰ চাই শুদ্ধটোত ঘেৰ দিয়া 23 কোনটো আছে এইটো আছে 23 52 এইটো আছে 52 27 এইটো আছে 27 57 এইটো আছে কিমান 57 60 এইটো আছে 60 ওকে 41 পৰা 50 লৈ সংখ্যাবোৰ লিখা ইয়াতে ধুনীয়াকৈ লিখি দিবা তোমালোকে একাধিক্ৰম ইয়াতে লিখিব দিছে বিপৰীতভাৱে চোৱা এতিয়া কিমান লিখিম আমি 4 8 4 7 4 6 4 5 4 4 মানে 44 কিমান আহিব ইয়াতে 43 কিমান আহিব 42 সো তোমালোকে এনেকৈ আকৌ লিখি দিবা এতিয়া 51 পৰা 51 পৰা লিখিব দিছে 60 লৈকে 51 পৰা 60 লৈকে লিখিবা এতিয়া বিপৰীতভাৱে চোৱা ইয়াতে কিমান আহিব 58 তে কিমান আহিব 57 তে কিমান আহিব 56 এতে কিমান আহিব 55 এতে কিমান আহিব 54 এতে কিমান আহিব 53 এতে কিমান আহিব 52 এতিয়া চোৱা খেলিমেলি কৈ থকা সংখ্যাবোৰক একাধিক্ৰমে সজোৱা তো প্ৰথমে আমি কিমান লিখিম 41 তাৰপিছত আমি কিমান লিখিম 42 তাৰপিছত আমি কিমান লিখিম 43 তাৰপিছত লিখিম 44 তাৰপিছত কিমান লিখিম আমি 45 46 47 48 তাৰপিছত কিমান লিখিম 50 এনেকৈ ইয়াকো 51 পৰা লিখিবা ইয়াকো 51 পৰা এনেকৈ 60 লৈকে লিখি দিবা কিমান আহিব লাষ্টত 60 ইয়াতে কিমান আহিব 30 পৰা আৰম্ভ কৰি ইয়াতে কিমান আহিব 40 লৈকে আহিব সো তোমালোকে এইখিনি ধুনীয়াকৈ লিখি দিবা এতিয়া তাৰপিছত চোৱা কি আহিব আমাৰ এতিয়া কি হ'ব 60ৰ ওপৰত যিখিনি আছে 61 62 63 64 65 তাৰপিছত কিমান আছে 66 67 68 69 70 সো ইয়াতে ধুনীয়াকৈ লিখি দিবা 62 মানে 6 আৰু 3 6 আৰু 4 ইয়াতে লিখি দিবা 6 আৰু 4 6 আৰু 5 6 আৰু 6 6 আৰু 7 6 আৰু 8 6 আৰু 9 তো তাৰপিছত কি হ'ল 71 72 73 74 74 75 বা 75 তাৰপিছত কিমান আহিব 76 77 78 79 80 সো এইখিনি ধুনীয়াকৈ লিখি দিবা তোমালোকে তো কিমান আহিব 73 74 75 76 77 78 79 80 সো ইয়াতে সিৰিয়ালি গোটেইখিনি লিখিব দিছে তাৰপিছত ইয়াতে কি আছে বিপৰীত ক্ৰমে লিখিব দিছে তোমালোকে এইখিনি বস্তু লিখিবা লিখি কিনে তোমালোকৰ শিক্ষকক দেখুৱাবা এতিয়া চোৱা কি আছে 81 82 83 মানে 80ৰ ওপৰত 84 85 তাৰপিছত কিমান আহিব 86 87 88 89
কিমান আহিব 90 আহিল সো ইয়াতে ধুনিয়াকৈ তোমালোকে লিখি দিবা তাৰ পিছত কিমান আহিল 91 92 93 তাৰ পিছত কিমান আছে ইয়াতে 94 95 95 পিছত কিমান আহিব 96 97 তাৰ পিছত 98 99 100 আমি 100 লৈকে পালো এটা তোমালোকে ধুনিয়াকৈ লিখি দিয়া 92 93 95 96 97 98 99 100 তো হৈ গ'ল এতিয়া আমি এই গোটেইখিনিতে আমি চাম তোমালোকে সিৰিয়ালি লিখি দিবা কোড কি লিখিব দিছে তোমালোকে লিখিবা লিখাৰ পিছত এইটো তোমালোকে সম্পূৰ্ণকৈ লিখি দিবা এটো মানে কমপ্লিট কৰিবা সো ইয়াত আমাৰ কি আহিব 1 2 3 এতি কিমান আহিব 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকা আহি তোমালোকে এখলৈকে লিখিবা ওকে সো আমি এখলৈকে শিকিলো সো আমাৰ এই এখলৈকে আমি গণা শিকিব লাগিব আৰু কোনটো ডাঙৰ কোনটো সৰু আমি শিকিব লাগিব তেতিয়া হলে আমি প্ৰবলেমখিনি সলভ কৰিব পাৰিম ওকে সো এই পৰৱৰ্তী ভিডিওতে এটা কাম কৰিম আমি চেপ্টাৰ নাম্বাৰ 12 এৰ বিষয়ে আমি শিকিম ওকে চেপ্টাৰ নাম্বাৰ 12 ইয়াতে কি আছে চেপ্টাৰ নাম্বাৰ 12 দি আছে আমাৰ তথ্যৰ ব্যৱহাৰ আমি তথ্যৰ ব্যৱহাৰখিনি শিকিম সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো দবাই লবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ